সৰুপথাৰ বেতনী তিনিআলিৰ এজন ব্যক্তিৰ কৰুণ মৃত্যু। এই মুহূৰ্তৰ এটা মৰ্মান্তিক ঘটনা। সৰুপথাৰ বেতনী তিনিআলিৰ এজন ব্যক্তিৰ কৰুণ মৃত্যু। আজি দিনৰ ভাগত ঘটিল এক মৰ্মান্তিক তথা শোকাকুল ঘটনা। সৰুপথাৰ বেতনী তিনিআলিৰ কৃষ্ণাগিৰি নামৰ এজন ব্যক্তিৰ কৰুণ মৃত্যু ঘটে। পৰিয়ালৰ লোকে জনোৱা মতে প্ৰয়াত ৰাজেন্দ্ৰগিৰিৰ পুত্ৰ কৃষ্ণাগিৰি নামৰ এজন ব্যক্তিয়ে ঘৰৰ ওচৰতে পৰিয়ালৰ লগত মাছ মাৰিবলৈ গৈছিল। পৰৱৰ্তী সময়ত কৃষ্ণাগিৰিয়ে ঘাঁহ কটাৰ উদ্দেশ্যেৰে ঘৰলৈ কাঁচি এখন নিওঁ বুলি আহিছিল। যিটো সময়ত ঘৰত মাকৰ বাহিৰে আন কোনো সদস্য নাছিল। সকলো লোকে মাছ ধৰা স্থানত আৰু অন্যান্য কামত ব্যস্ত আছিল। দিনৰ 12 মান বজাত যেতিয়া বহু সময় ধৰি কৃষ্ণাক দেখা নাপায় তেতিয়া বিচাৰ খোচাৰ লাগে আৰু তেতিয়াই ঘৰ পিছফালে থকা টিউবৱেলৰ কাষৰ নলাত অচেতন অৱস্থাত পৰি থকা দেখা পাই ততাতৈয়াকৈ সৰুপথাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। পিছত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। পৰিয়ালৰ লোকে জনোৱা মতে তেওঁৰ মৃগী বেমাৰ আছিল, যাৰ বাবে এতিয়া পৰিয়ালটোত এক কান্দোনৰ ৰোল উঠিছে। শোকত ভাঙি পৰিছে পৰিয়াল তথা স্থানীয় ৰাইজ। কৃষ্ণাগিৰিয়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে প্ৰায় 7 বছৰীয়া কণমানি জীয়ৰী আৰু মাতৃ তথা আন বহু আত্মীয়ক এৰি থৈ গৈছে। মোৰ বেটাটোক লৈ যা, মই কেলে লাগে ৰে বাবা, মোক কেলে নমৰালি। মোৰ ল'ৰাটোক সৰু ল'ৰা হয়, মোৰ কেলে জানো লৈ গ'ল। একদম বয়সতো হোৱা নাই তাৰে ভগৱান। মানে সি মাছ ধৰিব গৈছিলে ক'ৰবাত, তাৰপৰা মাইকী মানুহ তাত নাছিলে ঘৰত। তাৰপৰা সি কিবা কাঁচি ল'ব কাটিব, ঘাঁহ কাটিবৰ কাৰণে কাঁচি ল'বতে পিছফালে পৰিছে। ঘৰত মানুহ কোনো নাছিলে, মাহঁতিও নাছিলে। মইতো গাড়ী চলাই টমটম লৈ গৈছোঁ, তেতিয়া মোৰ ভাইটিও গাড়ী চলাই, সিও নাই। তাৰপৰা পিছফালে পৰি থকা পালে বোলে আমাৰ নানী বুঢ়ী বোলে কিবা এটা আনিব গৈছিলে পিছফালে। আনিব যাওঁতে দেখিলে নানী বুঢ়ী দেখোঁতে চিঞৰ মাৰিলে। তাৰপৰা আমাৰ মাইকী মানুহ আহিলে, মাইকী মানুহ নাছিলে ঘৰত। মাইকী মানুহ আহি দেখিছে অলপ পৰি আছে, তো উঠাই মেলি আনিলে। উঠাই মেলি হস্পিটেল নিলে। তেতিয়া হস্পিটেলৰ পৰা ফোন আহিছে বোলে ই বোলে মোৰ ভাইটি বোলে নাই বোলে। আপোনাৰ কি হয়? মোৰ ভাইটি হয়, নিজৰ ভাইটি হয়। আপোনালোক কেইজন ককাই ভাই? ককাই ভাই আমি 4জন। আপুনি ডাঙৰ? মই ডাঙৰ। তেওঁ ঢুকুৱাজনৰ নাম চবতকৈ সৰু কৃষ্ণাগিৰি। বিয়া পাতিছিলে নেকি? বিয়া পাতিছিলে হয়। ছোৱালী এজনী আছে তাই। কিমান বছৰীয়া? ছোৱালীজনী প্ৰায় বেছি বয়স হোৱা নাই, 7 বছৰমান হৈছে। 7 বছৰমান হৈছে। তেওঁৰ নামটো কি ক'লে? কৃষ্ণাগিৰি। কৃষ্ণাগিৰি। এইডোখৰ কি হয়? নলনী বেতনী তিনিআলি। বেতনী তিনিআলি। অঁ, এওঁবিলাকৰ মানে 4টা ল'ৰাৰ ভিতৰত যিটো সৰু ল'ৰা, এই কৃষ্ণাগিৰি বুলি আউৰীয়া বেমাৰ আছিলে। মাছ ধৰি থাকোঁতে তেনেধৰণে তাৰপৰা আহি কাঁচি এখন নিম বুলি আহি এই টিউবৱেলৰ ওচৰত পেচাব কৰোঁতে হামখৰি খাই পৰি আৰু তাতে মানে একেবাৰে চেঞ্চেলেছ হৈ গ'ল। অলপ দেৰি পিছত কেনি গ'ল মানুহটো বুলি খা খবৰ লওঁতে কৰোঁতে আৰু আপোনাৰ তেতিয়া দেখিছোঁ একেবাৰে মানে তাতে মুখ জুবুৰি খাই পৰি মানে একেবাৰে নাইকিয়া হৈ গ'ল। ততালিকে মানে আপোনাৰ হস্পিটেললৈ লৈ যোৱা হ'ল। হস্পিটেলত আপোনাৰ মৃত বুলি ঘোষণা কৰিলে। তাৰপিছত এয়া এতিয়া চবেই জানি শুনি চিঞৰ বাখৰ ঠাই হুলস্থুল লাগিছে। কি কৰিব আৰু এতিয়া উপায় নাই আৰু। কিমান সময়ৰ ঘটনা? এয়া আপোনাৰ খুব বেছি 12টাৰ লগে লগে, আজি দিনৰ 12টাৰ লগে লগে। কিবা অসুখ আছিলে? অসুখ আছিলে আপোনাৰ আউৰীয়া বুলি পেলাই, মুৰ্গী বেমাৰ বুলি কয় যে, সেইটো অসমীয়াত আউৰীয়া বুলি কয়। সেই আউৰীয়া বেমাৰ আছিলে। এনেকুৱাই তেখেত থকা অৱস্থাত কোনো নাছিলে? নাই, সেই সময়ত মানে ঘৰত কোনো নাছিলে। মাছ ধৰা ঠাইত আছিলে গোটেইখিনি। মাক অকলে আছিলে, ভাত খাই আছিলে বাহিৰত। হয়, ইমানেই আৰু।